আমাৰ এজন ল'ৰা আমাৰ মাজৰ পৰা আমি হেৰুৱাব লগা হৈছে। সেইকাৰণে যে আমি তাত গৈ কথা পাতিলে যে সমস্যাটো সমাধান হ'ব আমি মানে সেইটো মানে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে মানে আপোনালোকে ৰ'ব চবেই নক'ব। সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষক মাতক, যাৰ গাফিলতিৰ কাৰণে আমাৰ মাজৰ পৰা আমাৰ এজন মানে ছাত্ৰ এজন যোৱা 14 তাৰিখে আমাৰ এই ডিগবৈ বাপাপুং আমাৰ উডলেণ্ড ৱৰ্কছৰ সন্মুখৰ এই যিটো ড্ৰেইন অসম মালাৰ অধীনত যিটো ৰাস্তাৰ ড্ৰেইন নিৰ্মাণ হৈছে, এই নিৰ্মাণটোৰ গাফিলতিৰ বাবে আমাৰ ডিগবৈৰ ফায়াৰ ইনষ্টিটিউটৰ এটা উঠি অহা নতুনকৈ এডমিশ্যন লোৱা একদম মানে উঠি অহা মানে সুঠাম দেখা এটা এই পুলটোৰ বাবে ইয়াত দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছে। প্ৰথম কথা, সেই ল'ৰাটোৰ মৃত্যুত আমি অঞ্চলবাসী ৰাইজে দুখ প্ৰকাশ কৰাৰ লগতে আমি এটাই কথা ক'ব বিচাৰিছোঁ, আমাৰ ডিগবৈত যে এখন পৌৰসভা বুলি বস্তু এটা আছে, এই পৌৰসভা আৰু ডিগবৈৰ PWDৰ বিভাগটো একেবাৰে নিষ্ক্ৰিয় হৈ থকা বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ কেলে, যেতিয়া এই ৰাস্তাটোত তেওঁলোকে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে তেতিয়া আপোনালোকেও আমি বাৰম্বাৰ তেওঁলোকক অনুৰোধ কৰিছিলোঁ যে এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত আপোনালোকৰ উপযুক্ত যি মতে বনাব লাগিছিলে সেইমতে আপোনালোকে বনাব পৰা নাই, উপযুক্তভাৱে বনাওক, অন্যথা ইয়াত দুৰ্ঘটনা পতিত সদায় স্কুলত অহা যোৱা ল'ৰা ছোৱালী দুৰ্ঘটনা পতিত হয়, সৰু সুৰা দুৰ্ঘটনা হয়। কিন্তু তেওঁলোকৰ আমাৰ কথাত গুৰুত্ব নিদিয়াৰ ফলত তেওঁলোকৰ গাফিলতিৰ বাবে এই ফুল কুমলীয়া আজি ফায়াৰ ইনষ্টিটিউটৰ ল'ৰাটো আজি আমি হেৰুৱাবলগীয়া হ'ল। সেইকাৰণে মই এই ক্ষেত্ৰত প্ৰথম PWD বিভাগক জগৰীয়া কৰিব বিচাৰিছোঁ। PWD বিভাগক বাৰম্বাৰ কোৱাৰ পাছত তেওঁলোকে কিয় পদক্ষেপ নল'লে? তেওঁলোকৰ কাৰণে আমাৰ এটা ল'ৰা আজি আমি হেৰুৱাবলগীয়া হ'ল। আমি সদায় এনেকৈ আমাৰ ল'ৰাক হেৰুৱাম নেকি? কাৰোবাৰ ভুলৰ কাৰণে আমাৰ নিজৰ ভাই ভণ্টীসকলক সদায় হেৰুৱাম নেকি? সেয়ে তেওঁলোকে অতি গুৰুত্ব সহকাৰে লওক আৰু ল'ৰাটোৰ উপযুক্ত ক্ষতিপূৰণ লাগিব। ল'ৰাটোৰ যিখিনি ক্ষয় ক্ষতি হ'ল সেই ক্ষতিপূৰণ দিয়াৰ উপৰিও এই ৰাস্তা ডিগবৈ বাপাপুঙৰ পৰা পেঙেৰিলৈকে যি পুল নিৰ্মিত হৈছে অতি সোনকালে তেওঁলোকে নিৰ্মাণ কৰিব লাগিব, নহ'লে অন্যথা আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নামৰ ভাইটি আমাৰ পেঙেৰি আদৰ্শ গাঁৱৰ ভাইটি আমি হেৰুৱাইছোঁ। আমি অন্তৰত সঁচাকৈ বহুত দুখ পাইছোঁ। আজি বিভিন্ন দল সংগঠন AJYCP মৰাণ ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থাৰ পৰা আদি কৰি আছুৰ পৰা আদি কৰি বিভিন্ন দল সংগঠন লগতে ৰাইজ একত্ৰিত হৈ আমি বাপাপুঙত আমি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ মৃতদেহ লৈ পেলাই। আমাৰ দুখৰ বিষয় এইটো হ'ল যে আমাৰ অসম মালাৰ কাম চৰকাৰে যি আঁচনি উলিয়াই দিলে আমি বিৰাট ভাল পাইছিলোঁ, এইটো আঁচনিটো বহুত ফলপ্ৰসূ হ'ব বুলি। কিন্তু আমি ইয়াত দেখিবলৈ পালোঁ যে আমাৰ ইয়াত লোকেল MLA শ্ৰীযুত সুৰেন ফুকন ডাঙৰীয়াই আমাৰ এই যি আমাৰ ঠিকাদাৰ কৰি আছে এই মতলবুদ্দিন আহমেদে যি ঠিকা ঠুকুৰি লৈ কাম কৰি আছে, সেই কোনো কামত তেওঁ কোনো ধৰণৰ গুৰুত্ব দিয়া আমি নেদেখিলোঁ। এতিয়া কি মৰম চেনেহ আছে কোনো আমি গম নাপাওঁ। সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাৰ MLA চাহাব বুৰিং মৌজালৈ অহা যোৱা কৰি থাকে। অহা যোৱা কৰি ফলত দেখিব লাগে এবছৰৰ পৰা ধৰি অসম মালাৰ কামে ইয়াত খান্দি থৈ দিয়া গাঁত আছে, প্ৰকাণ্ড গাঁত আছে। ইয়াত এম্বুলেঞ্চ এক্সিডেণ্ট হৈছে। এই সকলো নিউজ আপোনালোকৰ সংবাদ মাধ্যমৰ সকলোতে ওলোৱাৰ পাছতো আমাৰ MLA চাহাবে কিয় ক'ব পৰা নাই যে মতলবুদ্দিন তুমি কামটো এনেকুৱা কিয় ইমান হেমাহি কিয় কৰিছা বা পলম কিয় হৈছে কামত? কিন্তু আমি শুনিবলৈ পাইছোঁ আমাৰ 2-3 মাহ আগত CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মতলবুদ্দিন আহমেদ লগত PWD ডিপাৰ্টমেণ্টৰ যিমান বিষয়ববীয়াসকলক সকলোকে মাতি পেলাই তেওঁ কৈছে যে 2025 চনৰ ডিচেম্বৰ মাহৰ আগে কামটো আমাক চৰকাৰক গতাই দিব লাগিব। এই গতিগতে তেওঁ এই খৰখেদাকৈ কাম কৰিছে। খৰখেদাকৈ কাম কি হ'লে ৰাইজে বা আপোনালোকে সকলোৱে জানে যে চিষ্টেমটো কি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে। তো আমি বহুত দুখ পাইছোঁ এই ক্ষেত্ৰত। আৰু এটা কথা দাবী কৰিব বিচাৰিছোঁ যে যদি মতলবুদ্দিন আহমেদ ডাঙৰীয়াই আমাৰ এই ছাত্ৰজন আমাৰ আজি ঢুকাইছে, সেই ছাত্ৰজনক ক্ষতিপূৰণ যদি নিদিয়ে আমি ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু চৰকাৰক এটা কথা আমি আবেদন কৰিব বিচাৰোঁ যে মতলবুদ্দিন আহমেদ ডাঙৰীয়াৰ আপোনাৰ যি লাইচেঞ্চ আছে, যি ঠিকা ঠুকুৰি লোৱা লাইচেঞ্চ আছে, এইটো ব্লেক লিষ্ট কৰি পেলাই তেওঁক আইনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ।